কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত ইতিমধ্যে কাৰ্যক্ষম হ'ল ৩৯খন সমজিলা। বাকী থকা ৩৯খন সমজিলাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৰ্বসন্মতি মৰ্মে সমজিলাৰ প্ৰক্ৰিয়া আগবাঢ়িব। লগতে প্ৰতিখন সমজিলাক জনসংখ্যাৰ ভিত্তিত পুঁজিৰ আবণ্টন দিয়া হ'ব বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিটিআৰত ৰাজ্য চৰকাৰে উন্নয়ন খণ্ড পুনৰ গঠন কৰিবলৈ প্ৰস্তাৱ দিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰে। এই সম্পৰ্কে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে বিটিআৰ জনতাই নিবিচাৰিলে উন্নয়ন খণ্ড পুনৰ গঠন নহয়, কিন্তু পুঁজি আবণ্টনৰ বাবে উন্নয়ন খণ্ডৰ প্ৰয়োজন আছে বুলি অভয়াপুৰী সমজিলা উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া যদি মই পুঁজিৰ কথা কওঁ, এতিয়া ধৰক পুঁজি সাধাৰণতে ভাৰত চৰকাৰৰ যিবোৰ পুঁজি আহে, আমি যিহেতু 90:10 ষ্টেট শ্বেয়াৰ যিহেতু প্ৰায় 10% থাকে, অধিকাংশ যিহেতু 90% আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিবোৰ যেতিয়া আহে আমাৰ পপুলেশ্যন আধাৰত আহে। যেতিয়া আমাৰ মানে যদি ফাইনেন্স কমিশ্যনৰ পুঁজি যদি কয়, ডিভলিউশ্যন ফাণ্ডৰ যদি কয়, যিখন জিলাত বা যিটো সমষ্টিত যিটো জনসাধাৰণৰ পপুলেশ্যন বেছি থাকে তাত পুঁজিটো নিশ্চিত ৰূপত বেছিকৈ যায়। পৌৰসভাৰ ক্ষেত্ৰত যদি আমি চাওঁ, 2011 চনৰ যিটো চেঞ্চাছৰ আধাৰত যিখন পৌৰসভাত পপুলেশ্যন বেছি থাকে তেওঁলোকৰ তাত পুঁজিটো বেছিকৈ যায়, য'ত কম থাকে কমকৈ যায়। গতিকে পুঁজি আবণ্টনটো সম্ভৱভাৱে নহয়, পুঁজি আবণ্টনটো হয় তাৰ জনসাধাৰণৰ যিটো পপুলেশ্যনৰ আধাৰতে হয়। গতিকে সেইটো যিটো পৰম্পৰা ৰাখি আহিছে নিশ্চিত ৰূপত আগন্তুক দিনতো আমি ৰাখি আহিম। মই ইয়াৰ লগত এটা আমাৰ সংস্কাৰৰ কথা ক'বলৈ বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আন এটি আমি আমূল সংস্কাৰ কৰিছোঁ এইটোৱে যে আগতে পূৰ্বতে হেজাৰ হেজাৰ মানুহ আমাৰ সচিবালয়ত গৈছিলে, এতিয়া সচিবালয়ত মানুহ যোৱাটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ মূল কাৰণটো হৈছে যে আমি যোৱা 3টা বছৰত আমি ই-ফাইল নিষ্পত্তি কৰিছোঁ more than 3 লাখ, অৰ্থাৎ 3 লাখ আমি ই-ফাইল ডিছপ'জ কৰিছোঁ মানুহ নোযোৱাকৈ। ইয়াৰে জিলা আয়ুক্তগৰাকী, কমিশ্যনাৰ বা ছেক্ৰেটাৰীলৈ যি পত্ৰ প্ৰেৰণ কৰে সেই পত্ৰ গৈ পেলাই কনচাৰ্ণ য'ত যাব লাগে আৰু যোৱাৰ পিছত সেইখিনি অনুমোদন হোৱাৰ পিছত বা ৰিজেক্ট হোৱাৰ পিছত সেই একে ৰুটতে ঘূৰি আহেগৈ। যাৰ ফলস্বৰূপে কি হৈছে, 3 লাখ মানুহে আমাৰ সচিবালয়ত যাবলগীয়া হোৱা নাই। সচিবালয়ত যাবলগীয়া নোহোৱাৰ বাবে কেইবাটাও লাভ হৈছে। এটা হৈছে মানুহবোৰৰ গুৱাহাটীত যিটো যান জঁট হয় সেই যান জঁটৰ কিছু লাঘৱ হৈছে। দ্বিতীয় হৈছে কি, অযথা মানুহৰ ধন ব্যয় হয়, যিহেতু মানুহ গৈ পেলাই গুৱাহাটীত যাওঁতে ট্ৰেন্সপৰ্টেশ্যনৰ কষ্ট থাকে বা হয়তো তেওঁলোকৰ থাকিবলগীয়া হয় কেতিয়াবা, সেই খৰচৰ পৰা ৰাহি হৈছে। আৰু 3 নম্বৰ বা মূল ৰাহি হৈছে কি, যে দেশৰ ইন্ধন ৰাহি হৈছে। এই 3 লাখ মানুহৰ ভিতৰত প্ৰায় 1.5-2 লাখ মানুহে নিজৰ বাহন লৈ গ'লহেঁতেন, সেই বাহনৰ ইন্ধনবোৰ পুৰি গ'লহেঁতেন, পুৰি নগৈ পেলাই সেইখিনি ৰাহি হৈছে, অৰ্থাৎ দেশৰ ৰাহি হৈছে। ঠিক তেনেকুৱাকৈ আমি অকল ৰাজ্যিক ভিত্তিতে নহয়, জিলা প্ৰশাসনৰ যি কাৰ্যালয়, জিলা প্ৰশাসনৰ কাৰ্যালয়সমূহে এতিয়া ই-ফাইলৰ জৰিয়তে কাম চলি আছে। আৰু এতিয়ালৈ আমাৰ হাতত তথ্যমতে প্ৰায় 2 লাখতকৈ অধিক জিলা প্ৰশাসনৰ ফাইল নিষ্পত্তি কৰা হৈছে। অৰ্থাৎ সৰ্বমুঠ আমাৰ এই সংস্কাৰৰ ফলস্বৰূপে, নতুনকৈ সংস্কাৰ কৰাৰ ফলস্বৰূপে 5 লাখ ফাইল আমি ই-ফাইলৰ জৰিয়তে আমি নিষ্পত্তি কৰিছোঁ, ডিছপ'জ কৰিছোঁ। ইট মে বি পজিটিভ, ইট মে বি নিগেটিভ। আৰু আমি ইতিমধ্যে আমাৰ যি লোকসেৱা দিৱসৰ দিনাখনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি কৈছিলোঁ যে কম্পালচাৰীভাৱে এতিয়া কম্পিউটাৰৰ কাম জানিব লাগিব, শিকিব লাগিব, নাজানিলে আমি ট্ৰেইনিং দিম। এতিয়া আমাৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে প্ৰতিগৰাকী কম্পিউটাৰৰ জৰিয়তে কাম কাজ কৰাৰ ফলত আগন্তুক দিনত এই পৰ্যায়টো আমি একেবাৰে তলৰ পৰ্যায়ত, একেবাৰে পঞ্চায়ত পৰ্যায়লৈ নিবলৈ প্ৰয়াস কৰিছোঁ। এতিয়া CDC-টো স্বাভাৱিক থাকিব, সমজিলাত থাকিব, ব্লকত আমি আনিবলৈ চেষ্টা কৰিছোঁ। প্ৰায় কিছু কাম ব্লকত তেনেকুৱা চলি আছে, MGNৰেগাৰ কামেই হওক, বিভিন্ন কাম আমি অনলাইনৰ জৰিয়তে কৰি আহিছোঁ। আগন্তুক দিনত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিখন গাঁৱতে অনলাইনৰ জৰিয়তে যিহেতু মানুহ সুফলো পাইছে। আজি আমি যদি চাওঁ, ভূমিপুত্ৰ হওক বা মিছন বসুন্ধৰাৰ যিমান কাম কাজ বা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান যোজনাৰ কাম কাজ, সকলোবোৰ কাম কাজ মানুহে এতিয়া পৰ্টেলৰ জৰিয়তে হওক বা অনলাইনৰ জৰিয়তে তেওঁলোকৰ সুবিধাসমূহ উপলব্ধ হৈছে। গতিকে আগন্তুক দিনত এইটো আমি একেবাৰে তলৰ পৰ্যায়ত নিব লাগিব, তেতিয়াহে ভাৰতবৰ্ষই আগন্তুক দিনত আমি ৰাষ্ট্ৰীয় গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পাৰিম।
বাকী 39খন সমজিলাও আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ কেবিনেটত ঘোষণা কৰিছিলে যে কিছু ঠাইত মানে ডিছপুট কিছুমান আছে, যেনেকুৱাকৈ একেটা সমষ্টি বা য'ত সমজিলা হ'ব লাগে সেই সমজিলা হ'বলগীয়া স্থানসমূহ যিটো হেডকোৱাৰ্টাৰ স্থান কনচেনচাছ হোৱা নাই, বিভিন্ন স্থানত কনচেনচাছ নোহোৱাৰ কাৰণে বিভিন্ন মানুহে নিজৰ নিজৰ এলেকাত বিচাৰিছে। গতিকে কনচেনচাছ নোহোৱা পৰ্যন্ত সেইটো আমি সম্পূৰ্ণ 100% আমি কৰিব নোৱাৰিম, কাৰণ যিহেতু মানুহক আমি এটা সেৱা আগবঢ়াব বিচাৰিছোঁ, তাৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত কনচেনচাছ হোৱাটো বিচাৰিছোঁ। আৰু ৰাইজে কনচেনচাছ নহ'লে নিশ্চিত ওপৰত JD বিভাগে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনত 39খন বাকী কেইখনো ঘোষণা কৰিব। তো তেখেতে যি কথাষাৰ লিখিছে, তেওঁ যিহেতু মাননীয় অসম বিধানৰ অধ্যক্ষ, গতিকে তেখেতে লিখিছে ঠিকে, সেইটো চিঠিখন ময়ো পাইছোঁ। কিন্তু ইয়াৰ বিপৰীতে আমাৰ যিগৰাকী কমিশ্যনাৰগৰাকীয়ে ইতিমধ্যে তেখেতে এখন চিঠি দিছিলে যিগৰাকী প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ, আৰু তেখেতক 30 তাৰিখে এখন চিঠি দিছিলে। আৰু এই চিঠিত স্পষ্টভাৱে লিখা আছে, দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু ৰিঅৰ্গেনাইজ দ্য ব্লক মেকিং দেম co-terminus with the newly delimited assembly constitution and also with the district. It is seen that many development blocks